Any one word for Meera Bhattakur? তেখেতৰতো মই কথাই নকওঁ কাৰণ গোটেই মিছা জাৰ্নিটো মানে কেনেকৈ ষ্টাৰ্ট হ'ল পলিটিক্সত ধৰক আপুনি মানে ভাবিছিলে যে গুৱাহাটীৰ এমপি মানে আপুনি টিকেটটো পাব বুলি মানে কিন্তু মই ইলেক্ট্ৰেল পলিটিক্সত আহিম বুলি মই কেতিয়া ভাবা নাছিলোঁ ধৰক সবে কৈ আছে এতিয়া যে আপুনি মানে জিকিব বুলি আপোনাৰ মতে কি লাগে তেওঁলোকে কৈছে যে মই বহুত বেছি ভোটত জিকিম বুলি পেলাই ধৰক যদি আপুনি পলিটিক্স জইন নকৰিলে হয় তেতিয়া কি কৰিলে আপুনি আপুনি ধৰক এতিয়া যিটো মানুহ কথা ক'লে আপুনি এনে ধৰক বাইদেউ আপুনি আপোনাৰ আনচাৰটো দিব ধৰক এনে মানুহ কেনেকৈ চিনি আপুনি মানুহ চিনাত মই মই একেবাৰে বেয়া নহয় কিন্তু দেই মই মানুহ কাৰণ মই পটককে মানুহৰ লগত বহুত বেছি ক্লজ নহওঁ মই প্ৰচাৰক গুৰুত্ব নিদি গ্ৰাউণ্ডত গুৰুত্ব দিছোতো ঠিক আছে আমি বাইদেউ আমি এতিয়া ৰেপিড ফায়াৰ ৰাউণ্ডত আহিম কংগ্ৰেছ এতিয়া মানে কংগ্ৰেছটো 0 বুলি ক'লে একো ক'বলে নাই আৰু মানে 1 word 0 আৰু আপুনি 1 word 0 আপোনাৰ নামটো মানে বহুতে কয় এনেকৈ কৈ আছে বৰ্তমান যে হঠাৎ ওলাই পৰি বুলি কয় হেল্ল' এভৰিৱান ৱেলকাম টু চিম্পলি ৰিয়েল ইউটিউব চেনেল গাইজ আৰু আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটী লোকসভাৰ এমপি কেণ্ডিডেট শ্ৰীমতী বিজুলী কলিতা মেধি বাইদেউ কেনেকুৱা কি খবৰ আপোনাৰ কেনেকুৱা চলিছে কেম্পেইন নমস্কাৰ খুব ভাল চলিছে গতিকে তোমালোকে দেখিছে যে ৰাইজৰ যথেষ্ট সঁহাৰি এবাৰ পাইছো আমি গতিকে খুব ভাল চলি আছে বাইদেউ ধৰক আপোনাৰ একেদিন পুৰা কেম্পেইনিং চলি আছে লাগাতাৰ কেম্পেইনিং চলি আছে নহয় জানো ধৰক এইটো মাহত আপোনাৰ কি প্লেনছ আছে আমাৰ গোটেই লোকসভা সমষ্টিটোত 3খন জিলা হয় গতিকে গুৱাহাটী মেট্ৰ' তাৰপিছত সাউথ কামৰূপ আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু 3খন জিলা মিলাই পেলাই আমাৰ 10টা বিধানসভা সমষ্টি আছে গতিকে 10টা বিধানসভা সমষ্টিৰ আমাৰ সাংগঠনিকভাৱে 32টা মণ্ডল আছে গতিকে আমি প্ৰথমে 3খন জিলাতে আমাৰ কাৰ্যকৰ্তাসকলক লগ পাইছো আমাৰ মণ্ডলৰ পৰা একেবাৰে বুথ লেভেলৰ কাৰ্যকৰ্তালৈ আমি প্ৰতিটো মণ্ডলতে তেওঁলোকৰ লগত কথা পাতিছো তেওঁলোকৰ লগত মত বিনিময় কৰিছো আৰু তেনেদৰে আগবাঢ়িছো আৰু যোৱা দুদিনৰ পৰা আমি গুৱাহাটী জিলাৰ মেট্ৰৰ অন্তৰ্গত যিসমূহ আমাৰ ৱাৰ্ড আছে এই ৱাৰ্ডৰ নামঘৰ মন্দিৰবোৰত গৈ আমি ৰাইজৰ লগত মত বিনিময় কৰিছো ধৰক বাইদেউ মানে আপোনাৰ নামটো মানে বহুতে কয় এনেকৈ কৈ আছে বৰ্তমান যে হঠাৎ ওলাই পৰি বুলি কয় ধৰক বিজুলী কলিতা মেধি ইজ এ গুৱাহাটী এমপি কেণ্ডিডেট ক'ৰ পৰা আহিলে বা কেনেকৈ ক'ৰ পৰা ফটককৈ আহিলে ত' ধৰক মই আপোনাৰ পাৰ্চনেলিটো সুধিব বিচাৰিছোঁ যে আপোনাৰ জাৰ্নিটো মানে কেনেকৈ ষ্টাৰ্ট হ'ল পলিটিক্সত ধৰক কেতিয়া ষ্টাৰ্ট কৰিলে কেনেকৈ ষ্টাৰ্ট কৰিলে মোৰ পলিটিকেল জাৰ্নি মানে দলত মোৰ যোগদানটো মোৰ একেবাৰে ছাত্ৰী অৱস্থাৰ পৰা হয় মোৰ ষ্টুডেণ্ট লাইফৰ পৰা কাৰণ মোৰ দেউতা 92ৰ পৰা বিজেপিৰ সংগঠনৰ লগত জড়িত তাৰপিছত গতিকে মই 98তে মেম্বাৰশ্বিপ লৈছিলোঁ আৰু তেতিয়া মই কলেজত আছিলোঁ গতিকে তেনেদৰে আমি তেতিয়াতো বিজেপিৰ তেনেকুৱা ধৰণৰ কোনো স্থিতিয়ে নাছিল আৰু কেতিয়াও তেতিয়া মানুহে বিশ্বাসেই কৰিব পৰা নাছিল যে এদিন বিজেপিৰো চৰকাৰ হ'ব কেন্দ্ৰত ৰাজ্যত তেনেকুৱা ধৰণৰ কোনো ভাবিবই পৰা নাছিল আৰু সেই তেতিয়াৰ পৰা আচলতে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যি নীতি আৰু আদৰ্শ তেখেতৰ যি ব্যক্তিত্ব তাত আচলতে আমি একদম ইমপ্ৰেছ হৈছিলোঁ আৰু আমি সেই ছাত্ৰী অৱস্থাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত সংযুক্ত হৈ গৈছিলোঁ আৰু সেই সময়ৰ পৰা আমি দেউতাৰ লগত সংগঠনৰ কাম মই কৰি গৈছোঁ তাৰপিছত মোৰ স্বামী যিহেতু মই তেওঁকো মোৰ কলেজীয়া জীৱনৰ পৰাই লগ পাইছোঁ গতিকে হয় গতিকে তেওঁক 95ৰ পৰা মানে তেওঁ কলেজ এৰাৰ পিছৰে পৰা যদিও তেতিয়া মানে বহু দল আছিল কংগ্ৰেছৰ খুব ভাল আছিল বা এজিপিৰো খুব ভাল আছিল কিন্তু তেতিয়াও তেওঁ কলেজ এৰি পেলাই তেওঁ বিজেপিত জইন কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ ৱাৰ্ড লেভেলৰ পৰা মণ্ডল ডিষ্ট্ৰিক্ট বিভিন্ন লেভেলত মানে পাৰ্টিৰ সেৱা কৰি গৈছিল গতিকে আমি তেনেদৰে মানে দলৰ সেৱা কৰি গৈছিলোঁ নীৰৱে কাৰণ আমি তেতিয়া কোনো ধৰণৰ তেতিয়া পাব্লিচিটিৰ কথাও নাছিল আমাৰ এটাই উদ্দেশ্য আৰু লক্ষ্য আছিল যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শ কেনেকৈ ৰাজ্যৰ মাজত লৈ যাব পাৰো আমি একোৱেই নাছিলে তেতিয়াতো বিজেপিৰ একোৱেই নাছিলে বিজেপিৰ পাৱাৰ আহিলে 2014ত আৰু তাৰ আগতে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এবাৰ মানে তোমাৰ প্ৰধানমন্ত্ৰী আছিলে গতিকে তেখেতেই আছিল আমাৰ কাৰণে মানে আইডল হয় তেখেতে তেতিয়া আমাৰ কাৰণে আইডল আছিল গতিকে তেখেতৰ যি ব্যক্তিত্ব এইটোতো আৰু কোনেও নুই কৰিব নোৱাৰে আমি সকলোৱে জানো যে বিৰোধীও তেখেতক মানে যে হয় ষ্টেটছমেন গতিকে তেখেতৰ আইডিঅলজি তেখেতৰ যি নীতি আদৰ্শ এই সকলোতে আমি আকৃষ্ট হৈ পেলাই ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিছিলোঁ ধৰক আপুনি মানে ভাবিছিলে যে গুৱাহাটীৰ এমপি মানে আপুনি টিকেটটো পাব বুলি মানে হয় মই হয় কাৰণ
সেইটো মই ভাবিছিলো আৰু সেইটো মই আজি নহয় দেই মই লাষ্ট 5 years 2019 মই আশা কৰিছিলো কাৰণ এনেকুৱা হৈছিল যে মই যেতিয়া 2013 মই তেতিয়াও শিক্ষকতা কৰি আছিলো আচ্ছা মানে ব্যাকগ্ৰাউণ্ড আপোনাৰ হয় মই মানে টিচিং I was a teacher so মই তেতিয়া শিক্ষকতা কৰি আছিলো আৰু 2013 যেতিয়া আমাৰ মিউনিচিপাল কৰ্পোৰেচনৰ ইলেকশ্যন হ'ল আৰু তেতিয়া মানে আমাৰ ৱাৰ্ডটোত তেতিয়া 31টা ৱাৰ্ড আছিল গোটেই গুৱাহাটী 31 ৱাৰ্ডছ আৰু তেতিয়া আমাৰ ৱাৰ্ডটো যেতিয়া ওমেন ৰিজাৰ্ভ হ'ল তেতিয়া মানে কেনেকুৱা হ'ল যে দলত এগৰাকী মহিলাক টিকেট দিব লাগে আৰু তেতিয়া দলত ইমান বেছি মানুহ নাছিলে আৰু সকলোৱে মানে ইচ্ছা কৰিলে যে মোক হয় যে মানে মই টিকেটটো ল'ব লাগে আৰু সেইখিনি সময়ত মই সেই দিনটো আজিও মনত পৰে যে যেতিয়া মোৰ হাজবেণ্ডে কৈছিল যে দল মানে ইচ্ছা কৰিছে যে তুমি টিকেটটো ল'ব লাগে তেতিয়া মোৰ এনেকুৱা এটা হৈছিল যদিও মই দলৰ লগত জড়িত দলৰ মানে সাংগঠনিক কামত মই মোৰ হাজবেণ্ডক হেল্প কৰি আছো মানে আমাৰ ঠাইত আমাৰ যেনে ধৰণৰ প্ৰসাৰ কৰিব লাগে আমি কৰি আছো কিন্তু মই ইলেক্ট্ৰেল পলিটিক্সত আহিম বুলি মই কেতিয়া ভাবা নাছিলো আৰু তেতিয়া যেতিয়া ক'লে সেইখিনি সময়ত মোৰ আজিও মনত পৰিছে মই তেতিয়া ক্লাছ 10ৰ পৰীক্ষা চলি আছিল আৰু মই সেই কপি চেক কৰি আছিলো আৰু তেতিয়া মানে তেওঁ ক'লে যে নহয় কালি মানে হেৰি তুমি পাৰ্টি অফিচত যাব লাগিব আৰু তেতিয়া আমাৰ সভাপতি আছিল আমাৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ষ্টেট প্ৰেচিডেণ্ট আছিল গতিকে তেখেতসকলে মাতিছে আৰু এটা মানে চাহ চিনাকি গতিকে তুমি কালি যাব লাগিব তেতিয়া মই মানে ইমান বেছি ইণ্টাৰেষ্ট তেতিয়া দেখুওৱা নাছিলো কাৰণ মোৰ হাজবেণ্ড তেতিয়া ফুল্লি পলিটিক্সৰ মানে সংগঠনৰ লগত জড়িত গতিকে তেওঁ ফুল টাইম দি আছে আৰু মই ভাবিছিলো যে ময়ো যদি এনেকে ফুল টাইম দিওঁ তেতিয়াহ'লে হয়তো মানে পৰিয়ালটো মোৰ অকণ খেলি মেলি হ'ব চলোৱাত এনেকুৱা এটা ভাবিছিলো কিন্তু যেতিয়া মোৰ হাজবেণ্ডে ক'লে বা আমাৰ যিসকল তেতিয়া আমাৰ জয়ন্ত দাস ডাঙৰীয়া মই তেখেতৰ নাম ল'বই লাগিব এতিয়া ভাইচ প্ৰেচিডেণ্ট আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া এক্স মিনিষ্টাৰ নাও MLA so তেখেতসকলেও মোক খুব ক'লে যে নহয় আমি মানে ইচ্ছা কৰিছো যে তুমি আহিব লাগে গতিকে ঠিক তেনেদৰে যিহেতু দলে মোক তেখেতসকলে মোক নিৰ্বাচন কৰিলে গতিকে মই মই এইটো কলো যে মই মানে কেতিয়াও বিচৰা নাছিলো আৰু মই তেতিয়া মানে মোৰ হাজবেণ্ডক কৈছিলো যে এইটোতো নহয় কাৰণ মইতো ভাবা নাই ইলেক্ট্ৰেল পলিটিক্সৰ কথাটো গতিকে তেওঁ যেতিয়া ক'লে নহয় চোৱা ইমান দলে যেতিয়া তোমাক বিচাৰিছে গতিকে তুমি অহাটো ভাল আৰু মই যিহেতু দেখিছো যে তেওঁ মানে গোটেই জীৱনটো আচলতে কলেজৰ পৰা এটা ল'ৰা ওলাইছে ওলোৱাৰ পিছৰ পৰা এটা এনেকুৱা এটা পাৰ্টিত তেওঁৰ জীৱনটো দিছে তেওঁ মানে চাকৰি পাইছিলে চাকৰি নকৰিলে এই গোটেই গতিকে লাইফটো দিছে গতিকে মই তেতিয়া এটাই কথা ভাবিলো যে যেতিয়াও তেওঁৰ সপোন এইটো গতিকে সেই সপোনটো মানে মই এতিয়া জীয়াব লাগিব এইটো মোৰ দায়িত্ব গতিকে তেওঁৰ সপোন গতিকে মই এইটো জীয়াব লাগিব মানে বহুত ইনস্পিৰেশন হয় মানে মানুহে অফকোৰ্স শুনিটো বহুত ভাল পাব কাৰণ আপোনাৰ তেখেতে যে বেকবোন হিচাপে সাপোৰ্ট কৰিছে একদম মানে আজি মই যেতিয়া উল্টাটো হয় বেসিক্যালি যে ওয়াইফে বেসিক্যালি behind every successful man there is a woman but behind every successful woman there is a man আৰু সেই মোৰ হাজবেণ্ড মানে গতিকে তেওঁ এনেকে আগবঢ়াই দিছে আৰু মই তেতিয়া ভাবিলো যে তেওঁৰ সপোনটো মই মানে সাৰ্থক কৰিব লাগিব আৰু তাৰ পিছত মই ফিল্ডত নামিলো আৰু ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ সহযোগিতাত মানে আমি এটা ডাঙৰ ৱাৰ্ড তেতিয়া কাৰণ যেহেতু গোটেই গুৱাহাটীৰ ভিতৰত এতিয়া 60 ৱাৰ্ডছ আছে আৰু তেতিয়া অনলি 31 গতিকে আমাৰ তলত তেতিয়া 3 গৰাকীকৈ এৰিয়া মেম্বাৰো আছিলে গতিকে আমাৰ ভগৱানৰ কৃপা আমাৰ ওপৰত আছিল যে মই নিজেতো এজ এ কাউন্সিলৰ জিকিলোৱে মোৰ 3 গৰাকী এৰিয়া মেম্বাৰকো আমি এক লগ হৈ পেলাই আমি বিজেপিৰ হৈ জিকাব পাৰিলো যত নেকি এতিয়াতো কংগ্ৰেছত হৈ আছিল একদম কংগ্ৰেছৰ মানে কি হয় তোমাৰ টপ টু বটম একেবাৰে সেন্ট্ৰেল ষ্টেট তাৰ পিছত মানে কৰ্পোৰেচন পঞ্চায়ত সবতে কংগ্ৰেছ গতিকে সেই সময়ত আৰু আমি কোনো ধৰণৰ পইচা পাতি খৰচ নকৰাকৈ ইমান মানে স্মুথলি ৰাইজে আমাক আশীৰ্বাদ দিছে ৰাইজৰ ওচৰলৈ আমি যেতিয়া গৈছো ব্যক্তিগতভাৱে ৰাইজে ইমান মৰম দিছে আৰু তেতিয়াই মই ভাবিলো যে হয় ৰাইজে মোক মানে গ্ৰহণ কৰি লৈছে আৰু মানে মোৰ গ্ৰহণযোগ্যতাটো আছে ধৰক আপুনি মানে পুৰা গ্ৰাউণ্ড ৱৰ্ক মানে ৰিয়েল গ্ৰাউণ্ড ৱৰ্কটো আপুনি আৰু মানে মোৰ মানে কেনেকুৱা হৈছিল আৰু সেইটো সময়ত মোৰ হাজবেণ্ডে ইমান ধুনীয়াকে গ্ৰাউণ্ড ৱৰ্কটো গোটেই কৰিছে গোটেই মানে যেহেতু তেওঁ 2টা টাৰ্ম গুৱাহাটী চিটি ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছিল আৰু ঘৰে ঘৰে তেওঁ মানে এটা সম্পৰ্ক আছে তেওঁ এইটো মানে মানিবলগীয়া কথা যে তেওঁ মানে আজি যদি তুমি ডিমৰিয়ালৈকেও যোৱা চন্দ্ৰপুৰলৈকে যোৱা বা তুমি বেজেৰা যোৱা মানে মই যেতিয়া যাওঁ মোক তেতিয়া এটা কথা চবে সুধিব যে বাইদেউ টিকেন্দা অহা নাই নেকি দাদাৰ খবৰ কি দাদাক বহুত দিন লগ পোৱা নাই এনেকুৱা
বা ফোনতো খুব সুন্দৰ এটা সম্পৰ্ক ৰাখে প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত গতিকে মই যেতিয়া মানুহৰ ওচৰত গৈছো তেতিয়া এনেকুৱাও মানে কিছুমান মানুহ আহিছে যে তেওঁলোকে মোক কৈছে যে এই লৰাই কৈছে দেই যে আমাৰ টিকেণ্ডাৰ বৌ গতিকে মানে ভোট দিবই লাগিব গতিকে ইমান সঁহাৰি ইমান মৰম সেই তেতিয়া 2013 মই ৰাইজৰ পৰা পালো তেতিয়া ময়ো উৎসাহিত হলো যে ৰাইজে যিহেতু মোক স্বীকাৰ কৰিছে গ্ৰহণ কৰিছে গতিকে নিশ্চয় মই ৰাইজৰ মাজত থাকি কাম কৰিব পাৰিম ধৰক সবে কৈ আছে এটা যে আপুনি মানে জিকিব বুলি আপোনাৰ মতে কি লাগে নহয় সেইটোৱে আচলতে মই কৈছোৱে যে ৰাইজে মোক গ্ৰহণ কৰিছে গতিকে এতিয়াও তোমালোকে দেখিছাই যে ৰাইজৰ মাজত যেতিয়া গৈছো গতিকে ৰাইজে মোক যিমান আশীৰ্বাদ দিছে যিমান সঁহাৰি দিছে তেওঁলোকে কৈছে যে মই বহুত বেছি ভোটত জিকিম বুলি পেলাই গতিকে তেওঁলোকৰ কথাতে মই উৎসাহী আৰু এইটোৱে মই মানে ৰাইজৰ সিদ্ধান্তটোৱে যিহেতু চূড়ান্ত সিদ্ধান্ত গতিকে মই এইটো গ্ৰহণ কৰি লৈছো মোৰ ভাল লাগিছে একদম মই আঁকোৱালি লৈছো আৰু এইটো মই তেখেতসকলে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো আৰু ভাল লাগিছে ধৰক বাইদেউ নেক্সট কুৱেশ্যনত আহো মই যদি আপুনি পলিটিক্স জইন নকৰিলে হয় তেতিয়া কি কৰিলে আপুনি মইতো টিচাৰ আছিলোৱে গতিকে টিচিং ইজ মাই পেশ্যন একচুৱেলি মই খুব ভাল পাইছিলো টিচিং কৰি পেলাই গতিকে মই আই উড বি টিচাৰ বেলেগ একো মই তেতিয়া মানে মই সেইটো বেলেগ ভবা নাছিলো আচলতে কাৰণ মই তেতিয়া টিচাৰ মানে নেট স্লেট ক্লিয়াৰ কৰা হয় তেতিয়া মই প্ৰিপাৰেচন কৰি আছিলো তো মই তেতিয়া নেট ক্লিয়াৰ কৰি পেলাই মই কলেজত কাম কৰিলো হয় বেলেগ এন্ট্ৰি মাৰিলে কিন্তু পটকে ঠিক আছে বাইদেউ আমি নেক্সট কুৱেশ্যনলৈ আহো ধৰক আপুনি এনে কোনজন পলিটিচিয়ানক নিজৰ আইডল হিচাপে ভাবে আজিৰ তাৰিখত এনে মইতো ক'লোৱে যে মই আমাৰ শ্ৰদ্ধা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক তেখেতৰ ব্যক্তিত্বটো চাই পেলাই পাৰ্টি জইন কৰিছিলো তেতিয়া মেম্বাৰশ্বিপ লৈছিলো আৰু আজিৰ তাৰিখততো মোদী ডাঙৰীয়াত বাহিৰে বেলেগ আইডল হ'বই নোৱাৰে আৰু তুমি যদি সোধা যে এজ এ ওমেন তেতিয়াহ'লে মই সুষমা স্বৰাজৰ কথা ক'ম তেখেতৰ ব্যক্তিত্ব মানে যিটো তেখেতৰ একেবাৰে ড্ৰেছিং চেন্সৰ পৰা এগৰাকী ট্ৰু লিডাৰ হয় নাই তেখেত য'ত থিয় হোৱাৰ লগে লগে মানুহে যেনে ধৰণে তেখেতক আঁকোৱালি লয় আৰু মানে দেখাৰ লগে লগে লাগে যে ফুল অফ ইণ্টেলেকচুৱেলছ মানে ইমান বেছি তেখেতে গভীৰলৈ তেখেতে ষ্টাডি কৰে মানে প্ৰতিটো কথা ইমান ভালকে কয় তেখেতে পাৰ্লিয়ামেণ্টত ইমান ভাল স্পীচ ৰাখে গতিকে একদম মোষ্ট ইনস্পায়াৰিং জিকাৰ পিছত এনেকুৱা হ'ব আপোনাৰ লাইফটো যে ফেমিলিক অলপ কম টাইম দিবলৈ পাব বা বিভিন্ন ধৰণৰ কামত আপুনি মানে কিছুমান জেগাত যাব নোৱাৰিব ফেমিলিৰ লগত এতিয়া সেইটো আপুনি কেনে ডিল কৰিব কাৰণ পলিটিক্সটো কয় যে ইটছ আনহেপি গেম কিয় আনহেপি গেম বিকজ এটা ফেমিলিক টাইম দিব নোৱাৰে বা পাৰ্চনেল টাইম দিব নোৱাৰে নিজকে সেইটো আপুনি কেনে দিব নহয় এইটো যদিও কয় ইটছ আনহেপি গেম মোৰ কাৰণে এইটো হেপি গেম এটা কথাটো মোৰ কাৰণে হেপি গেম কাৰণ মই ক'লোৱে যে মোৰ হাজবেণ্ডৰ মোৰ সপোন মই জীয়াই আছো হয় নাই গতিকে যেতিয়া মোৰ হাজবেণ্ড মোৰ ল'ৰা মই বা মোৰ শাহু শহুৰ আছিল তেওঁলোক ঢুকাল আৰু এইটো মোৰ দলৰ মোৰ লগত যিবিলাক জড়িত আৰু আমাৰ এটা কথা কি ভাৰতীয় জনতা পাৰ্টিত আমাৰ কলিগছ বিলাকো আমাৰ ঘৰুৱা যিসকলে মোৰ ঘৰত আহিছে তেওঁলোকে জানে যে মই ফেমিলিও ঠিক তেনেকে মেইনটেইন কৰো এইটো মানে কি আচলতে কি হয় মানুহে যে কয় সময় নাই নোৱাৰো এইটো কেতিয়াও নহয় কিন্তু কাৰণ সময় উলিয়াব লাগিব মই মোৰ এটা ৰেকৰ্ড আছে যে মই মোৰ ল'ৰাক মই যেতিয়া ওলাইছো পলিটিক্সত তেতিয়া মোৰ ল'ৰা একেবাৰে সৰু আছিল আৰু মই মানে এনেকে মানে টাইমটো মই মেনেজ কৰো যে মোৰ ল'ৰাই কেতিয়াও কিনা টিফিন খাই পোৱা নাই স্কুলত মই সদায় মোৰ ল'ৰাক বনাই টিফিন মই মানে বনাই মেলি লাগালে মই ৰাতিপুৱা 4টাত উঠি বনাম কিন্তু মই বনাই পেলাই ৰেডি কৰি পেলাই মই ল'ৰাক পঠিয়াওঁ স্কুলত মানে তেনেকে মই মেইনটেইন কৰো গতিকে আৰু যিহেতু মোৰ হাজবেণ্ডে এই লাইনটো বহুত ভাল পায় গতিকে মোক যথেষ্ট কোঅপাৰেট কৰে আৰু মই যদি ক'ৰবাত মিলাব নোৱাৰো সেইখিনি মোৰ হাজবেণ্ডে মিলাই দিয়ে মানে ক'ৰবাত মই কিবা এটেণ্ড কৰিব পৰা নাই ফেমিলি প্ৰগ্ৰাম সেইখিনি তেওঁ মেনেজ কৰে সেইটোৱে মই কৈছো যে যিহেতু তেনেকে এটা দুইটা বেলেঞ্চ কৰি পেলাই মই এতিয়ালৈকে চলিছো গতিকে ভৱিষ্যত দিনত আৰু এতিয়া মোৰ ল'ৰাও ডাঙৰ হ'ল গতিকে সিও যথেষ্ট কোঅপাৰেট কৰে গতিকে মই আশা কৰিছো যে সুন্দৰভাৱে মিলি যাব আৰু এই যে মই যিখিনি মানুহৰ লগত থাকিম তেওঁলোকতো মোৰ ফেমিলি মেম্বাৰ হ'লেও তেওঁলোকো পাব্লিক তো তেনেকে কথা অকমান এৰা ধৰা হ'ব কাৰণ পৰিসৰটো ডাঙৰ হৈ গ'ল এতিয়া হয় নাই গতিকে বহুত বেছি ডাঙৰ হৈ গ'ল পৰিসৰটো গতিকে পৰিসৰটো ডাঙৰ হৈ যোৱাৰ লগে লগে আমি ইফালৰ পৰা ইফালে মই বহুত যথেষ্ট টাইম ৰাইজৰ লগত থাকিব লাগিব কিন্তু সেইখিনি মোৰ প্ৰব্লেম এটা কাৰণতে নহ'ব
যেহেতু মোৰ ফ্যামিলি মেম্বাৰ যথেষ্ট কোঅপাৰেটিভ আৰু তেওঁলোকে সুন্দৰভাৱে বুজি পায় সুন্দৰভাৱে এডজাষ্ট কৰে আৰু মোৰ হাফ মানে তেওঁলোকে আধাখিনি মোৰ লোড লৈ লয় গতিকে মই আশা কৰিছো যে খুব সুন্দৰভাৱে মেনেজ কৰিব পাৰিম আৰু মানে ক'তো একো প্ৰব্লেম নোহোৱাকে চলি যাবলৈ চেষ্টা কৰিছো আৰু মই বহুত বেছি প্লেনিঙত নচলো মানে তেনেকে জাগত যি পৰিছে সেইটো মানে চলাই নিব লাগে আৰু হয়তো বহুত বেছি প্লেনিঙত নচলো কাৰণে চাগে আজি মই ইয়াতে আছো কিন্তু মই যেটো কাম কৰিম সেইটো যাতে খুব সুন্দৰকে হয় স্মুথলি হয় আৰু যিয়ে মোক কামটো দিছে তেওঁ যাতে স্যাটিসফাই হয় মই সেইটোতে গুৰুত্ব দিও মোক যি হয় মোক যি দায়িত্ব এটা দিছে এই দায়িত্বটো যিয়ে দিছে তেওঁ যাতে স্যাটিসফাই হয় মোৰ কামটো চাই পেলে মই সেইটোতে গুৰুত্ব দিও গতিকে তাত মোৰ প্লেনিং মই বেছি নাৰাখো যে এই কামটোৰ পৰা মোৰ লাভ কি হ'ব বা মোৰ লছ কি হ'ব এইটো মই কাম নাভাবো আৰু যদি মই দেখো যে হয় এইটো কামটো ভাল তেতিয়াহ'লে মই নিশ্চয় কৰিম আৰু বেয়া কাম মইতো কেতিয়াও নকৰোৱে আপুনি ধৰক এতিয়া যেটো মানুহ কথা ক'লে আপুনি এনে ধৰক বাইদেউ আপুনি আপোনাৰ আনসাৰটো দিব ধৰক এনে মানুহ কেনেকে চিনে আপুনি মানে মানুহ কেনেকে চিনে মানুহ চিনাত মই কেনেকুৱা আপুনি মই একেবাৰে বেয়া নহয় কিন্তু দেই মই মানুহ কাৰণ মানুহ মই খুব ভালদৰে চিনি পাওঁ কাৰণ এটা কথা মই পটককে বহুত বেছি ক্লোজ নহওঁ মানুহৰ লগত মই মানুহক আগতে অকমান ষ্টাডি কৰো আৰু সেইকাৰণে ভগৱানৰ কৃপাত ইমান ডাঙৰ এটা পাৰ্টিত আছো ইমান মানুহ কিন্তু আজিলৈকে মই বেয়া মানুহ লগ পোৱা নাই কাৰণ মই পটককে মানুহৰ লগত বহুত বেছি ক্লোজ নহওঁ মই এটা একদম মই এটা বাউণ্ডাৰী এটা মেইনটেইন কৰো মই কাম চবৰ লগত কৰো কিন্তু মই মানুহক বহুত বেছি ইন্টিমেট মই মানুহৰ লগত নহওঁ আৰু যাৰ লগত মই একদম মানে খুব লিমিটেড মানুহৰ লগত মই ইন্টিমেট হওঁ আৰু যাৰ লগত মই ইন্টিমেট হওঁ তেওঁলোকৰ লগত মোৰ ৰিলেশ্যন একদম যুগ যুগ চলি যায় এইটো একদম লং টাৰ্ম গতিকে এইকাৰণে মই মানুহ এইকাৰণে মোক পটককে মোক মানুহে মানে ঠগিব নোৱাৰে এইকাৰণে কাৰণ মই বহুত বেছি ওচৰলৈ আহিব নিদিওঁ মানুহ মানে ধৰক বহুতেটো মানে কেচ কৰিব টান বহুত পলিটিক্সত থাকিলেও বা নাথাকিলেও বা বিজনেছ লাইনতো হয় মানে মেইনটো আপুনি ডিল কৰে পিপলৰ লগতে পিপল আৰু পিপল মানে মানুহৰ মাইণ্ডটো ষ্টাডি কৰাটো বহুত টান কাৰণ এতিয়া মই জানো আৰু যেহেতু মই কৈছোৱে যে মই মানুহৰ লগত কথা পাতি পেলাই এতিয়া মই দেখো বা শুনো বা জানো যে কি হয় তোমাৰ যেতিয়া পাৱাৰটো থাকে তেতিয়া মানে মানুহৰ অভাৱ নাই বিভিন্ন ধৰণৰ মানুহে আৰু চবে ইন্টিমেট দেখাব চবে মানে মানে বহুত মানে এনেকুৱা হয় relatives ulai tetya ane mane you know after you win congratulations come but after you lose mane kono nai tera khobor korbo kono nai aru etu mane part of the life otike etut mane ami kono badha di rakhibo nwaru asolote etu mane part of the life etu mane sobor logot etue hoy kintu ami tothapiu sabole ba ekane moi kolu je study koru manok je asolote কোনে কি ইন্টেনশনটো লৈ প্লা আহিছে এই বস্তুটো মই অকন চাবলৈ চেষ্টা কৰো কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ মই বেয়া মানুহৰ কেতে পাল্লাত পৰা নাই আৰু বেয়া মানুহ মোৰ ওচৰলৈ আজি তাৰিখলৈকে আহিব পৰা নাই গতিকে ভৱিষ্যত দিনতো যাতে মই এনেকে থাকিব পাৰো হেতুৱে মই কামনা কৰিছো এইটো কাৰণ ধৰক আপোনাৰ এইটো গ্ৰাউণ্ড ৱৰ্ক কৰাৰ কাৰণে বেছি হেল্প হয় এইটো মানে কি হৈছে আচলতে মোৰ গ্ৰাউণ্ড ৱৰ্ক মই যে মানে কি হৈছে মই প্ৰচাৰক গুৰুত্ব নিদি গ্ৰাউণ্ডত গুৰুত্ব দিছো সেইকাৰণে মোৰ কি হয় যে সন্মুখত যেতিয়া এজন মানুহ থিয় হয় তেতিয়া তেওঁ যিমান ভালকে নকক মই তাৰ মুখ দেখিলে গম পাই যাওঁ যে এই কি লেভেলৰ কাম কৰা মানুহ গতিকে মই কি হয় তেতিয়া মানে মই তেতিয়া ভালকে ডিল কৰো মানুহজনৰ লগত তেওঁ যেতিয়া কয় যে নাই মই ইমান অমুক কাম কৰি আছো অমুক কৰি আছো ঠিক আছে ৱেল এণ্ড গুড কৰি থাকক কিন্তু মানুহজনে গমেই নাপায় যে মই গম পাইছো বুলি ক'লে তেওঁ ভাবিলে বাইদেউ বিৰাট কনভিন্স হৈ গ'ল আৰু মই ভাবিলে মানে মানে বাইদেউ আৰু একদম কনভিন্স হৈ গ'ল আৰু মই ভেৰি গুড ইউ আৰ ডুইং গুড এনেকে কৈ মেলি পেলাই কান্ধত থপৰিয়াই পেলাই পঠিয়াই দিওঁ কিন্তু তেতিয়া মইতো জানোৱে ন যে কোন কিমান মানে কামৰ মানুহ ভাল আপুনি এটা এডভাইচ দিছে মানে যোনটো মানে সবে শিকিব লাগে no মানে কি because this world is sometimes is a very cruel it's very complicated so the world is very complicated and you have to deal with every type of people so এইকাৰণে এনেকুৱা নহয় যে মই জানো যে এই বেয়া কিন্তু তাক মই বেয়া ডিল নকৰো তাৰ লগত মই বেয়া মানে ট্ৰিট নকৰো তাকো মই ভালকে পঠিয়াই দিওঁ কি ভাবি থাকক কি খুজ হৈ থাকক কিন্তু মোৰ কি লছ কি যদি খুজ হৈছে যে মই কনভিন্স হৈছে বুলি তাতো মোৰ ক্ষতি নাই হয় না তাৰে ক্ষতি হ'ব মানে এই সেম কথা আপোনাৰ আমি যেতিয়া জয়ন্তদাৰ কৰিছিলো আৰু ইভেন এইচবিএছ ছাৰে কৈছিলে মানে এটা ইন্টাৰভিউ যে এনেকে তেখেতে সেইটো সেম মানে ফিলসফি ফলো কৰে আপোনাৰ কিবা পলিটিক্যাল মন্ত্ৰ আছে নেকি আপোনাৰ পলিটিক্যাল মন্ত্ৰ কিবা এনেকুৱা
নহয় মানে কিবা আপুনি বুকছ ফলো কৰে বা এনেকুৱা কিবা নহয় মই ক'লোৱে যে মই যিহেতু অটল বিহাৰী বাজপেয়ী ডাঙৰে তেওঁ গোটেই লাইফটোৱে আচলতে মোৰ কাৰণে ইনস্পায়াৰিং কাৰণ চোৱা এগৰাকী তেখেতে তেতিয়া একদম অপজিশ্যন লিডাৰ কিন্তু তেতিয়া ৰুলিং পাৰ্টি তেওঁলোকেও কিন্তু তেওঁক মানে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি পেলাই বাহিৰত স্পীচ পঠিয়াইছিলে হয় নাই গতিকে তেনেকুৱা এজন লিডাৰ গতিকে তেখেতৰ গোটেই লাইফটোৱে আচলতে মই ফ'ল' কৰোঁ তেখেতৰ যেনেকুৱা কথা কোৱা আমিতো এইবোৰ একো কৰিবই নোৱাৰো আমাৰ এইটো কোৱালিটি নাই কিন্তু ফ'ল' কৰোঁ যে মানে মানুহে যাতে মোক বেয়া নাপাওক মই এটাই মন্ত্ৰ যে মানুহে যাতে মোক বেয়া নাপাওক আৰু কোনো বেয়া নাপোৱা নাছিল মানে অপজিশ্যন পাৰ্টিয়ে এইটোৱে গতিকে বেয়া পোৱা নাছিল গতিকে মই সেইটোৱে ফ'ল' কৰোঁ যে মানুহে যাতে মোক বেয়া নাপাওক মানে মোৰ পৰা এনেকুৱা যদি কেতিয়াও কথা নোলায় যে কোনোবা হাৰ্ড হৈছে কেতিয়াবা মই কাৰোবাক হয়তো অকণমান তাতকৈ ক'বলগীয়া হৈছে কিন্তু সেইটো মানুহজনৰ ভাল হোৱাৰ কাৰণেই মই যাতে কওঁ যে তেওঁ এইটো বেয়া কৰি আছে তো তেওঁ এইটো শিকক আৰু তেওঁ ভাল হওক গতিকে মই মোৰ কথাৰে যাতে মই কেতিয়াও কাকো মানে একদম মনত লগাকে যাতে মই হাৰ্ড নহয় আৰু সেইটো মই চিন্তা কৰোঁ কাৰণ সকলোৱেতো ভাল পাই পেলাই ওচৰত আহে এইটোৱে আৰু সকলোৱে ভাল পাই বুলি পেলাইতো এবাৰ লগ পাব আহে বা এবাৰ মাতটো শুনিব বিচাৰে সেইটোৱে সেইকাৰণে সেইটোৱে মোৰ মানে পলিটিকেল মন্ত্ৰ যে মানুহে মানুহৰ লগত থাকি মানুহে যাতে মোক সদায় ভাল পায় মানে মানুহে মোক কিমান ভাল পায়তকৈ ডাঙৰ কথা মোৰ কথাই যাতে কাকো হাৰ্ট নকৰে ঠিক আছে আমি বাইদেউ আমি এতিয়া ৰেপিড ফায়াৰ ৰাউণ্ডত আহিম মানে আপোনাৰ এনে ওৱান ৱৰ্ড ফৰ কংগ্ৰেছ এটা ৱৰ্ড যদি কোৱা পৰা এতিয়া কংগ্ৰেছ মানে ফুল অফ কৰাপশ্যন এণ্ড এভৰিথিং মানে কংগ্ৰেছ এতিয়া মানে কংগ্ৰেছটো জিৰ' বুলি ক'লে একো ক'বলৈ নাই আৰু মানে ওৱান ৱৰ্ড জিৰ' কাৰণ চোৱা তেওঁলোকৰ যি মানে ৱৰ্কিং প্ৰেচিডেণ্ট আজি অসমৰ ৱৰ্কিং প্ৰেচিডেণ্টে বিজেপিত জইন কৰিছে তো ইটছ এ জিৰ' না যদি প্ৰেচিডেণ্টে জইন কৰে হয় নাই ৱৰ্কিং প্ৰেচিডেণ্টে বিজেপিত জইন কৰিলে তেখেতসকলৰ তাৰমানে কি জিৰ' প্ৰেচিডেণ্টে গুচি আহিছে এতিয়া মানে অকল ভূপেন বৰাৰ নামকে বাস্তে আছে কাৰণ তেওঁ আহিলে দেখাত বেয়া হ'ব যে গতিকে তেওঁৰ নামকে বাস্তে আছে হয়তো তেওঁৰো মনৰ পৰা চাগে আহিব মনেই আছে বেলেগ দিলে কিন্তু ধৰক এনে আপোনাৰ এটা স্কিল আছে নেকি আউটসাইড পলিটিক্স এনেকুৱা এতিয়া মোৰ নিজৰ স্কিল মই নিজে পাহৰাৰ নিচিনা হৈ গৈছে কাৰণ মানে কি হৈছে টিচিঙৰ বাহিৰে তাকেতো মানে এনেই মানে মই আচলতে খুব গপচপ কৰিয়ে ভাল পাওঁ সেইটোৱে মোৰ স্কিল আৰু মানে আড্ডা মৰাটো মোৰ স্কিল আড্ডা মানে মোৰ মনে মিলা মানুহৰ লগত আড্ডা এইটো মোৰ বিৰাট স্কিল গতিকে মানে মনে মিলিব লাগিব আকৌ মই আকৌ খুব বেছি কথা চবৰ লগত নকওঁ দেই গতিকে মানে মনে মিলা মানুহৰ লগত তোমালোকৰ লগত মনে মিলিছে আকৌ সেইকাৰণে কৈছো এতিয়া ধৰক এতিয়া আপোনাৰ পলিউশ্যন বাৰু ক'লে আপুনি মানে মই আপোনাক সুধিম মানে এটা ৱৰ্ড ফৰ ইচ পাৰ্চনেলিটি আপুনি কি ভাবে ক'ব মানে ফৰ এক্সাম্পল অসমৰে মই সুধিছো মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আপুনি কি ভাবে হি ইজ এ গ্ৰেট পাৰ্চনেলিটি কাৰণ অকল এনেকুৱা নহয় যে পলিটিক্সতে তেখেতৰ জ্ঞান আছে দেই অভাৰঅল মানে ইচ এণ্ড এভৰি ছাবজেক্ট ইমান বেছি তেখেতৰ মানে জ্ঞান আছে আৰু গোটেই কথাবোৰ তেখেতে ইমান বেছি থৰলি মানে ষ্টাডি কৰে এটা বস্তু দেখিলেই তেখেতে কৈ দিব পাৰে গতিকে এইটো মানে পলিটিক্সৰ ওপৰত ইজ এ গ্ৰেট পাৰ্চনেলিটি হয় ঠিক আছে এনি ওৱান ৱৰ্ড ফৰ মীৰা বৰঠাকুৰ তেখেতৰতো মই কথাই নকওঁ কাৰণ গোটেই মিছা তেখেতকতো আজি জানা নহয় ন গতিকে গোটেই মিছা তেখেত চব মিছাতে ষ্টাৰ্ট উইথ মিছা এণ্ড উইথ মিছা এইটো কিন্তু বাইদেউ অনেষ্টলি কৈছো ভাইৰেল যাব কিন্তু ষ্টাৰ্ট উইথ মিছা এণ্ড উইথ মিছা ঠিক আছে গাইজ আমি এতিয়া বাইদেউৰ লগত আৰু আমি এতিয়া সমষ্টিলৈ যাম ঘূৰিম অলপমান আৰু বাইদেউৰ অলপমান আমি কেম্পেইনিংখিনি দেখাব পালোঁ সকলোকে গতিকে ভিডিঅ'টো একেলগে চাই থাকিব আৰু জনাব কেনেকুৱা পালে কমেণ্ট ছেকশ্যনছত আৰু লগতে ইনষ্টাগ্ৰামতো আমাৰ কমেণ্ট কৰিব থেংক ইউ গতিকে আমি বহুত বেছি মানুহ এখনি খোলাম অৱস্থা আপোনালোক সকলো
পঁচিছ গৰাকী মেধি বাইদেৱে